নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা ভিডিঅ'লৈ। যিহেতু যোৱাকালি গ্ৰেড 3 এটা এক্সাম গ'ল, 15 তাৰিখে দেওবাৰ আছিলে, আৰু আপোনালোকক আজি যিহেতু 16 তাৰিখ, আজিৰ এডমিট কাৰ্ড 11টাৰ সময়ত ওলাব, সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে ন'টিচটো চাই ল'ব। এতিয়া আপোনালোকৰ অলপ ক্লিয়াৰ হ'ব। আপোনালোকে কি কৰিব, ইয়াত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপোনালোকে চাৰ্চ বক্সত আপোনালোকে টাইপ কৰিব ADRE বুলি আপোনালোকে টাইপ কৰিব। ADRE টাইপ কৰাৰ পিছত আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে দেখিছে প্ৰথম যিটো লিংকটো আছে, আপোনালোকে ইয়াত কি কৰিব, ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত assamcareer.com বুলি আছে, আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে এনে পষ্টসমূহ চাই ল'ব পাৰিব। আপোনালোকে পিছত কি কৰিব, আপোনালোকে ইয়াত স্ক্ৰল কৰি আহি দেখিছে আপোনালোকে HSLC ড্ৰাইভাৰ লেভেল। আপোনালোকৰ যিহেতু এক্সাম হ'ব আপোনাৰ 29 তাৰিখে, ছেপ্টেম্বৰৰ 29 তাৰিখে এক্সাম হ'ব, আৰু ইয়াত দেখিছে বেচেলাৰ ডিগ্ৰী লেভেলছ। আপোনালোকে এইটো 29 তাৰিখে এক্সামটো হ'ব একেবাৰে। যিহেতু যদি এইটো আগত হয় 10:30 পৰা যদি 1:30লৈকে হয়, তেতিয়াহ'লে এইটো অলপ পিছত হ'ব। আপোনালোকে এডমিটত সময়খিনি চাই ল'ব পাৰিব। আৰু আপোনালোকে যিহেতু আজি 11টাৰ সময়ত আপোনালোকে এডমিটটো ডাউনলোড কৰিব পাৰিব। আৰু এইটো যিহেতু যোৱাকালি গ'ল, দেওবাৰে গ'ল, 15 ছেপ্টেম্বৰ 2024, এইটো এক্সামটো যোৱাকালি যিহেতু গ'ল, আৰু বৰ্তমান আহিবলগীয়াৰ এক্সামসমূহ HSLC যিহেতু 16 তাৰিখে এডমিটটো ওলাব। যিহেতু আজিয়ে 16 তাৰিখ, আজি এডমিটটো ওলাব, আৰু এক্সামটো হ'ব আপোনাৰ 29 তাৰিখে। আপোনালোকে এনেকৈ ইয়াত চাই ল'ব। আজি 11 বজাৰ পৰা আপোনালোকে এডমিটটো ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত দিছে HSLC লেভেল। আপোনালোকে ইয়াত দেখিছে গ্ৰেড 4ৰ অক্টোবৰৰ 27 তাৰিখে আপোনাৰ এক্সামটো হ'ব। আৰু ইয়াত দেখিছে ক্লাছ 8ৰ আপোনালোকে ইয়াত দেখিছে কি গ্ৰেড 4, ইয়াত 27 তাৰিখে হ'ব এক্সামটো এইটো। আৰু আপোনালোকে এনেকৈ চাওক। আৰু যিহেতু এডমিটটো দিয়াৰ ডেটসমূহ আছে ইয়াত, আপোনালোকে এনেকৈ চাই ল'ব। কেটেগৰীসমূহ আপোনালোকৰ ইয়াত আছে, আৰু এডমিট কাৰ্ড ৰিলিজ ডেটসমূহ আপোনালোকৰ ইয়াত দেখুৱাব। যিহেতু HSLCৰ যিহেতু 2 ছেপ্টেম্বৰত ওলাইছে এডমিট কাৰ্ডখন, আৰু আজি যিহেতু ওলাব 16 তাৰিখ, 16 ছেপ্টেম্বৰত এটা আজি ওলাব। এইটো দেখিছে আপোনালোকে আজি 11টা বজাত এডমিটটো ৰিলিজ কৰা হ'ব। আৰু ইয়াত একেবাৰে আপোনালোকে ইয়াত দেখিছে বেচেলাৰ ডিগ্ৰী লেভেলছ। আজিয়ে এই দুটাৰো এডমিট কাৰ্ড ওলাব, যিহেতু ৰিলিজ হ'ব আজি। HSLC লেভেলৰ যিহেতু গ্ৰেড 4ৰ, সেইটো আপোনালোকে ইয়াত দেখিছে টু বি আপডেট। ইয়াত আপোনালোকে দেখিছে এইটো আপোনালোকে কি কৰিব, আপোনাৰ ইয়াত দেখুৱাব যিহেতু এক্সামটো হ'ব 27 তাৰিখত, আৰু আপোনাৰ ইয়াত ৰিলিজ ডেটটো দেখুৱাব আৰু কেইদিন পিছত। আপোনালোকে এনেকৈ চাই ল'ব। আৰু এক্সামটো হ'ব আপোনাৰ ভাটিবেলা, ড্ৰাইভাৰৰ হ'ব এনেকৈ। আপোনালোকে চাওক, ভাটিবেলা হ'ব 1:30 পৰা আপোনাৰ আৰু 4:30লৈকে আপোনাৰ এক্সামটো হ'ব। আৰু ৰাতিপুৱাৰ সময়তো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ দেওবাৰে পৰিছে এক্সামসমূহ। আৰু ইয়াত 9টাৰ পৰা 12টালৈকে, যিহেতু ভাটিবেলা আছে, সেইবাবে ভাটিবেলাত থকা বাবে আপোনালোকৰ 9টাৰ পৰা 12টালৈকে এক্সামটো হ'ব। আৰু আপোনালোকৰ ইয়াত ভাটিবেলা হ'ব 1টাৰ পৰা 1:30 পৰা আৰু 4:30লৈকে হ'ব আপোনাৰ এক্সাম। আপোনালোকে যদি এডমিটটো 11টাৰ সময়ত ডাউনলোড কৰিম বুলি ভাবিছে, আপোনালোকে কি কৰিব, ইয়াত মই নতুন এটা টেব লৈ দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে ADRE টাইপ কৰি আপোনালোকে কি কৰিব, ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে এইটো ৱেবছাইটতে আহিব। লিংকটোত আপোনালোকে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এডমিট কাৰ্ড 2024, আপোনালোকে ইয়াত ক্লিক কৰিব। প্ৰথম যিটো লিংকটো আছে সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ অলপ তলত স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত যিহেতু ক্লাছ গ্ৰেড 3 এডমিট কাৰ্ড ডিগ্ৰী, এইটো আজিয়ে ওলাব, যিহেতু সেইবাবে ৰিলিজ ডেটটো ইয়াতে দেখুৱাইছে। আৰু আপোনালোকে লিংকটোত আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে এনেকৈ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰি আপোনালোকে ইয়াত এণ্টাৰ কৰি ল'ব। এপ্লিকেশ্যন নাম্বাৰটো আপোনাৰ কি হয় এনেকৈ টাইপ কৰি, পিছত ইয়াত আপোনাৰ পাছৱৰ্ডটো কি হয় আপোনালোকে এনেকৈ ইয়াত টাইপ কৰি আপোনালোকে লগইনটোত ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে যদি আৰু ছেকেণ্ড এডমিট কাৰ্ডখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ইয়াত কি কৰিব, এই ছেকেণ্ড লিংকটোত ক্লিক কৰিব। ছেকেণ্ড লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আপোনালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো দিব, আৰু এনেকৈ এপ্লিকেশ্যন নাম্বাৰটো দি আপোনালোকে পাছৱৰ্ডটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যিহেতু 11টাৰ সময়ত ৰিলিজ হ'ব, আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।